এল নিনোৰ প্ৰভাৱ খৰাঙে দহিব পাৰে দেশ হ্ৰাস পাব বৰষুণ দেশত ইন্ধন সংকটে জনসাধাৰণক জুৰুলা কৰিছে গৰমে দহিছে কেইবাখনো ৰাজ্যক দিল্লী ৰাজস্থান উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ হাৰিয়ানা আদি ৰাজ্যত প্ৰচণ্ড গৰমে জনজীৱন ব্যাহত কৰি তুলিছে ইয়াৰ মাজতে আন এক জটিল পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে দেশবাসী ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি চলিত বৰ্ষত দেশত উদ্বেগজনকভাৱে হ্ৰাস পাব বৰষুণ যাৰ বাবে প্ৰচণ্ড গৰমে দহিব দেশবাসী 11 বছৰৰ ভিতৰত সৰ্বনিম্ন বৰষুণৰ সম্ভাৱনা 60% হ্ৰাস হ'ব বৰষুণ কৃষি খাদ্যত পৰিব ভয়ংকৰ প্ৰভাৱ বতৰ বিজ্ঞান বিভাগে চলিত বৰ্ষত দেশত 92% বৰষুণৰ পূৰ্বাভাস দিছিল যদিও এইবাৰ কিন্তু বৰষুণ অস্বাভাৱিকভাৱে হ্ৰাস পাবলৈ ধৰিছে যাৰ বাবে দেশত জলসংকটে দেখা দিয়াৰো সম্ভাৱনা আহি পৰিছে বৰষুণ কম হোৱাৰ বাবে হ্ৰাস পাব নৈ জান-জুৰি আদিৰ জলস্তৰো তেনে ক্ষেত্ৰত তীব্ৰ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে দেশৰ কৃষকসকল উত্তৰ পূৰ্বাঞ্চলত স্বাভাৱিক হ'ব বৰষুণ উত্তৰ ভাৰত আৰু মধ্য ভাৰতত বৰষুণ হ্ৰাস পোৱাৰ লগতে এইবাৰ বাৰিষাত গৰমে জটিল ৰূপ ল'ব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে ইয়াৰ বিপৰীতে উত্তৰ পূৰ্বাঞ্চলত 94 পৰা 106% বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে জুনত কেইবাখনো ৰাজ্যত প্ৰচণ্ড গৰমৰ সম্ভাৱনা দেৰি হ'ব পাৰে বাৰিষা বৰষুণ হ্ৰাস পোৱাৰ ফলত ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব পাৰে দেশৰ কৃষিখণ্ডত বৰষুণৰ বাবে কৃষকসকলে পলমকৈ আৰম্ভ কৰিবলগীয়া হ'ব পাৰে খেতি খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'লে দেশৰ কৃষকসকল হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিয়নো দেশৰ অধিকাংশ কৃষকে বৰষুণৰ ওপৰতে নিৰ্ভৰশীল অৱশ্যে বতৰ বিজ্ঞান বিভাগে এনেধৰণৰ পৰিস্থিতিৰ আশংকা প্ৰকাশ কৰিলেও বিষয়টোক লৈ বিশেষ চিন্তা কৰিবলগীয়া নাই বুলি আশ্বাস দিছে কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীৰ মতে খৰাং সদৃশ পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণ সাজু হৈ আছে অৱশ্যে চৰকাৰে এনে প্ৰাকৃতিক দুৰ্যোগৰ কেনেদৰে মুখামুখি হ'ব পাৰে সেয়া সময়তহে ক'ব পৰা যাব